যিসকল টিউটৰৰ যোগ্যতা আছে তেওঁলোক শিক্ষক হ'ব ফাইলটো এডভান্স। নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই টিউটৰসকলক লৈ খুবেই ধুনীয়া এটা ভাল খবৰ ঘোষণা কৰিছে। টিউটৰসকল যোগ্যতা হ'লে তেওঁলোকৰ এতিয়া শিক্ষক হিচাপে গ্ৰহণ কৰা হ'ব। এই সকলোৰ বিষয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি জনাইছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওক। আপোনালোকে নিশ্চয়কৈ খুব সুন্দৰকৈ আপোনালোকে গম পাই যাব। তাৰ আগতে আপোনালোক সকলোকে এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই লওক এনেধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে। বলক তেতিয়াহ'লে মই আপোনালোকক শুনাই দিওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই টিউটৰসকলক লৈ কি ঘোষণা কৰিছিল। যিসকল টিউটৰৰ যোগ্যতা আছে তেওঁলোক শিক্ষক হ'ব ফাইলটো এডভান্স ষ্টেজত আছে। বিদ্যালয় প্ৰাদেশিকৰণৰ নতুন আইন অক্টোবৰত আহি আছে, গতিকে সেই আইনত যোন সোমাই তেওঁলোকক আমি প্ৰাদেশিকৰণ কৰিম। যিসকল টিউটৰৰ যোগ্যতা আছে তেওঁলোক শিক্ষক হ'ব ফাইলটো এডভান্স ষ্টেজত আছে। বিদ্যালয় প্ৰাদেশিকৰণৰ নতুন আইন অক্টোবৰত আহি আছে, গতিকে সেই আইনত যোন সোমাই তেওঁলোকক আমি প্ৰাদেশিকৰণ কৰিম। যিসকল টিউটৰৰ যোগ্যতা আছে